সো এই ভিডিওটো অকল আপাৰ অসমৰ যিখিনি মিয়া মানুহ আছে তাহাঁতৰ কাৰণে বনাইছোঁ কিয়নো মই কালি এটা ভিডিঅ' চালোঁ শিৱসাগৰ না তিনিচুকীয়াত এটা পাৰ্টি ধৰিলে অকল মিয়া মানুহে ধৰিলে তাহাঁতক নিজৰ নামটো সুধিলে তাহাঁতৰ নামটো কি নামটো ভালে ক'ব নোৱাৰে গাঁৱৰ নামটো ক'ব নোৱাৰে সুধিলে যে তাহাঁতৰ ৰাজ্যখনৰ নাম কি সেইটোও ক'ব নোৱাৰিলে তো চাওক অসমত থাকি যদি অসমীয়া ভাষা ক'ব নোৱাৰে তেতিয়াহ'লে তহঁতকতো অসমত ৰাখিব কোনো দৰকাৰেই নাই ভাই মানে দৰকাৰ নাই মানে ডাইৰেক্ট গুলিয়াই মাৰিব লাগে কিয়নো তহঁতি চাওক অসমত জন্ম লোৱা তহঁতৰ নিজৰ মাতৃভাষা অসমীয়া হয় যদি তহঁতি অসমীয়া ভাষা ক'ব নোৱাৰ তেতিয়াহ'লে তহঁতৰ অসমত থকা কোনো অধিকাৰ নাই ইয়াৰ পৰা যাব লাগিব চিধা কথা এতিয়া যিখিনি মানুহক ধৰি আছে শিৱসাগৰ শিৱসাগৰ বৰপাট আবে ননচেন্স তাৰিখ কিয় হ'ব আৰে শিৱসাগৰ যোৰহাট তাৰপিছত তিনিচুকীয়া ডিব্ৰুগড় হা এইখিনি হ'ল আপোনাৰ উজনি অসম বুলি কওঁ আমি তো উজনি অসমত যিখিনি মানুহ ধৰি আছে চ' বেছিভাগ মানুহ মই দেখি আছোঁ ধুবুৰী বৰপেটা গোৱালপাৰাৰ তো ধুবুৰী বৰপেটা গোৱালপাৰাটো আমি এনেও অসমৰ বুলি গণ্য নকৰোঁ কিয়নো এইখিনি হ'ল আপোনাৰ বাংলাদেশৰ মানুহ তাৰমানে ভাষাটোৰ লগত তাহাঁতি ভাষাটো মিলি যায় হা গেদাগেদি তো সেই গেদাগেদিটো আমাৰ অসমত নচলিব ভাই আৰু যদি গেদাগেদিলৈ থাক তেতিয়াহ'লে অসমীয়া শুদ্ধকৈ তহঁতি ক'বলৈ শিকিবি আৰু অসমীয়া পঢ়িবলৈ শিকিবি অসমত কেইখন ডিষ্ট্ৰিক্ট আছে কেইখন ভিলেজ আছে আৰু নিজৰ ভিলেজৰ নামটো তহঁতি ভালকৈ জানি ল'বি কিয়নো অসমত থাকিলে ভাই অসমীয়া লাগিব কাৰণ তহঁতৰ কাৰণে গোটেই মুছলিমৰ যে বদনাম হৈ আছে তাৰ মানে কেতিয়াও নলওঁ নহয় এতিয়া আমি প্ৰতিবাদ কৰিম কেতিয়াবা আমি প্ৰতিবাদ লাগি যাম তহঁতক ইয়াৰ পৰা ওলাব লাগে ডাইৰেক্ট কথা চিধা কথা কেতিয়াবা আমি প্ৰতিবাদ কৰি দিম ভাই তহঁতক ইয়াৰ পৰা ওলাব লাগে এতিয়া কি কৰিবি তহঁতৰ কাৰণে গোটেই অসমখন বদনাম হৈ আছে নে নাই কোৱাচোন আৰে ভাই অসমত থাকি আছ ঠিক আছে মানিছোঁ তহঁতি গাঁৱৰ মানুহ আমিও গাঁৱৰ মানুহ নিজৰ মাতৃভাষা হ'ল অসমীয়া নিজৰ মাতৃভাষাটো যদি ক'ব নোৱাৰে তেতিয়াহ'লে এই জেগাত তহঁতৰ কেনেকৈ ৰাখিব কচোন অকল NRC ডকুমেণ্টছ নহ'লে নহ'ব নহয় তহঁতি কৈছে আমাৰ ডকুমেণ্টছ আছে আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ড ডকুমেণ্টছ থাকিলে তহঁতৰ কি হ'ব নিজৰ মাতৃভাষাটো তহঁতৰ পৰিচয় হ'ব লাগিব গম পালি ঠিক আছে আজি সময় নাই মোৰ 7টা বাজি গ'ল বাছে আছে মোৰ যাব লাগিব নেক্সট টাইম এনেকুৱা তহঁতে ভুল নকৰিবি যদি তহঁতৰ মানুহ যদি অসমীয়া ক'ব নোৱাৰে তেতিয়াহ'লে উজনি অসমত নাহিবি আৰু ঘৰত থাকিবি তাতে কাম কৰি খাবি ভাষা জানিলেহে তহঁতে ইয়ালৈ আহিবি চিধা কথা মোৰ